নাটকখন আৰম্ভ কৰোঁ অহা নাই বোলে নাজানো নাটক আৰম্ভ হ'ব আপুনি 10 মিনিটত পালে পাই যাব তোমাৰ বেগৰ পৰা পইচা চুৰ কৰি লৈ গৈছে এই ল'ৰাটোৰ পৰা মোৰ মানে একদম উপায় নোপোৱা কিমান আশা আছিল মোৰ তাক লৈ আৰু 60 70 80 90 95 আছিল তাৰ কলেজ লাইফৰ পাৰ্চেণ্টেজ লক্ষ্য আছিল তাৰ এপিএসসি হোৱা আৰু হি এপিএসসিত এটেণ্ড হ'বৰ কাৰণে সেই এণ্ট্ৰেন্স দিবৰ কাৰণে কিমান কোচিং চেণ্টাৰৰ দুৱাৰে দুৱাৰে তাক লৈ মই ঘূৰিলোঁ শেষত সেই মহানগৰত কোচিং চেণ্টাৰত কোৰ্চ কৰিবৰ কাৰণে তাক মই যেতিয়াৰ পৰা এৰি থৈ আহিলোঁ
থাকিলে শেষত উপায় নাপায় তাক কৈ মানে সেই ঘৰলৈ গৈ কোনো ঘৰৰ ল'ৰা ঘৰতে থাকিবি মাক দেউতাকৰ চকুৰ আগত থাক আৰু বুকুখন অন্তত অকণমান ডাঠ হৈ থাকিব কিবা এটা বিপদ আপদ হ'লে সাহস এটা অন্তত পাব নাই তাৰ মানে সেই ঘৰতো মন নবহা হ'ল লাহে লাহে সি মোৰ সেই পেঞ্চনৰ পইচা কেইটা তাৰপৰা সেই পাৰ্চত তাৰ চকু পৰি লাহে লাহে তাৰ মানে সেই সংখ্যা বাঢ়ি কিনো সেই চিৰি চেহেৰা নোহোৱা ল'ৰা কিছুমান আমি ঘৰ হ'ব লাগিব মোৰ মানে চকুকেইটা একেবাৰে মন বনাই থাকে মোৰ পাই বাপেকৰ অন্তৰ যে একোতো ক'ব নোৱাৰো কিন্তু আজি আৰু আজি তোৰ সেই টিউচনৰ পইচাকেইটা তাৰ চকু পৰিব লাগেনে বুজিছ সৰু বোপা নালাগে আৰু তই নালাগে আজি ক্লাছত যাব আহক আজি সি বাপেকে ময়ো আজি চাই লওঁ নাই ৰঙা মাটি নাই গোহাৰ মই কিবা এটা হেষ্ট কৰিহে হয় ওলাই গৈছিলি তই বাবা Hey, my name. Hey, my young angry brother. এই ৰ ওলাই গৈছিলি হা ওলাই গৈছিলি তই কি হৈছে তোৰ আৰে তোক লৈ মই কিমান সপোন দেখিছিলোঁ তইতো এনেকুৱা নাছিলি কিন্তু কিয় এনেকুৱা কাম কৰিছিলি আৰু এই বাপেৰেতো অন্ততঃ দুখ মৰমখিনি তই বুজিবলৈ চেষ্টা কৰিব লাগে তই সেই তোৰ সেই সৰু ভাইটোৰ টিউচনৰ পইচাকেইটা তই হাত দিব লাগে নে Oh, Papa. Relax. Take it. Please. Please, leave me alone. Please. Leave me alone. Huh? Leave me alone. Hello, leave me alone to took my hey, Mohanogorte this way. This is why I'm on Excuse me. Eto retired principal Mr. Kollan Dr. Korwane. Oh, boy. Boy. Actually, moi ejon apnar district investigation officer, Mr. Farma. Oh, sorry. Please. No, thanks. So, apnar law to identify as a CCTV camera. Papa, good night. Hey, Roba, shuna. Tomar logoto mor olop important kotha. Kisuman illegal CCTV footage amar hatot ahi porise. Jot apnar law to identify hoise. মই ঠিক কথাষাৰ মিষ্টাৰ শৰ্মা বুজিব পৰা নাই নাই বুজিব খন্তেকতে বুজি পাব Sir, please, custody, take him. Hey, কি কৰিছে? Uda. Hey, no, please, মই বেয়া পাওঁ। Papa! কি কৰে এইবোৰ? Papa! No, please, leave me alone. Papa! এইটো মোৰ everything. Hey! Gas. ফুটেজ আমাৰ হাতত আহি পৰিছে ই এটা ৰেকেটৰ লগত তাক ধৰা পেলাইছে সেইটো কাৰণে আমি তাক কষ্টডি ল'ব লাগিব প্লিজ কষ্টডি চিন্তা কৰিবলগীয়া একো নাই
যিমান পাৰে আমাক কোঅপাৰেট কৰক। চাওক ইহঁতৰ এটা ৰেকেট আছে, গোটেই ৰেকেটটো ধৰিব লাগিব। সিহঁতৰ ৰেকেটটো ধৰাৰ উপৰি আমাৰ বহুত কাম আছে, তাৰ ইনভেষ্টিগেশ্যন চলাব লাগিব, তেতিয়াহে আমি উদ্ধাৰ কৰিব পাৰিম। অলপ টাইম দিয়ক আমাক আমি গোটেইখিনি চেটেল কৰিবলৈ চেষ্টা কৰিম। ৰিলেক্স চাওক, আপুনি ৰিলেক্স চাওক, চিন্তা কৰিব নালাগে। হয় শ্ৰদ্ধাৰ ৰাইজ, এনেদৰে ড্ৰাগছৰ কবলত পৰি বহু হাজাৰজন যুৱক ধ্বংসৰ মুখলৈ গতি কৰিছে। ড্ৰাগছ যি সেৱন কৰে সি প্ৰথমে নিজক ধ্বংসৰ মুখলৈ লৈ যোৱাৰ লগতে এটা পৰিয়াল, এখন সমাজ আৰু এখন দেশৰো ই ক্ষতি সাধন কৰে। ড্ৰাগছ সেৱনৰ ফলত যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা, চুৰ, হত্যা, ধৰ্ষণ, লুণ্ঠন আদি সামাজিক অপকৰ্মসমূহৰো প্ৰসাৰতা বৃদ্ধি হয়। পৃথিৱীৰ ভিতৰত সমাজ আৰু দেশ গঢ়াৰ শ্ৰেষ্ঠ শক্তি যুৱ শক্তি ধ্বংসৰ মুখলৈ লৈ যায়। সেয়ে আমি মাৰাত্মক বিসদৃশ ড্ৰাগছ সেৱনৰ ওপৰত সকলোৱে সজাগ হোৱা উচিত। আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ পৰা এই ড্ৰাগছ সেৱনৰ অপকাৰিতাৰ ওপৰত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। আহক আমি সকলো সজাগ হওঁ, সকলোকে সজাগ কৰোঁ।